হয়নে আমি এডজাস্ট কৰিবলৈ যাওঁতে কিবা শিকিছিলোঁ যে টেবুল ছেটআপ কেনেকৈ কৰিব লাগে আমি নৰ্মেলি ঘৰত যেনেকৈ কৰোঁ টেবুলত বহোঁ সেনেকৈ ৰেষ্টুৰেণ্ট এখনত তেনেকৈ নাথাকে বুজি পাইছানে বস্তুটো আনুষ্ঠানিকভাৱে কি কৰা থাকে টেবুলখন ধুনীয়াকৈ সজোৱা থাকে ইয়াত দেখিছা তোমালোকক টেবুলৰ কাৰণে দেখুওৱা হৈছে এইটোৰ নামটো চবেই জানে চাগে কি হয় ডিনাৰ প্লেট হয় নহয় ডিনাৰ প্লেট চব ক'ত থাকে টেবুলৰ একে মাজত হয়নে আৰু অলপ তলৰ ফালে থাকে এনেকৈ ইয়াত দেখুওৱা হৈছে তেনেকৈ আৰু এইটোৰ নাম গম পাইছা কি হয় ৱাইন গ্লাছ ৱাইন গ্লাছ মানে বগা ৱাইনৰ কাৰণে ব্যৱহাৰ কৰা গ্লাছটো হয় আৰু এই গ্লাছটো সদায় কি থাকে সোঁফালে থাকে গেষ্টজন বহিব তেওঁ সোঁফালে থাকে ঠিক আছে আৰু এইটো হৈছে কি গ্লাছ হয় এইটো ককটেল গ্লাছ ঠিক আছে এইটো হৈছে ককটেল গ্লাছ আৰু এনেকুৱা তোমাৰ এলকহল মানে যিখিনি বস্তু থাকে সেইখিনি সদায় কি হয় গেছৰ ৰাইট সাইডে থোৱা হয় গ্লাছবিলাক বুজি পাইছা আৰু লগতে দেখিছা এইটো কি হয় এইটো ডেজাৰ্ট ফৰ্ক হয় এইটো হৈছে তোমাৰ স্যালাড ফৰ্ক হয় এইটো সদায় কি হয় তোমাৰ লেফট সাইডে থাকে আৰু এইটো হৈছে কি নেপকিন নেপকিনৰ কামটো সবে গম পাইছা ঠিক আছে নেপকিনটো কোনটো সাইডে থাকিব বাও সাইডে আৰু এইটো হৈছে কি কোৱাৰ্টাৰ প্লেট হয়নে বা বাটাৰ প্লেটটো বুলি ক'ব পাৰিম ইয়াক আমি আৰু এইটো হৈছে কি বাটাৰ নাইফ আৰু এইটো সদায় কি হয় আমাৰ গেছজনৰ লেফট সাইডে থাকে ঠিক আছে এইখিনি সেটা তুমি অকমান কৰি দেখুৱাই দিয়া হলো বুজি পাইছা আগতে আমি কৰিছিলো এইটো ডিনাৰ প্লেট এইটো টেবুলৰ মাজভাগত থাকে এইটো হৈছে ৱাইন এইটো বগা ৱাইনৰ ব্যৱহাৰ কৰা হয় এইটো হৈছে ককটেল গ্লাছ খোৱাৰ কাৰণে ব্যৱহাৰ কৰা হয় এইটো হৈছে নেপকিন এইটো গ্ৰাহকৰ বাওঁ চাইডে থাকে এইটো হৈছে ডিনাৰ প্লেট এইটো বাটাৰ প্লেট এইটো গ্ৰাহকৰ বাওঁ চাইডৰ মাজভাগত থাকে এইটো হৈছে এপি স্পুন এইটো গ্ৰাহকৰ সোঁফালে থাকে খাদ্য